নমস্কাৰ। আজি 5 এপ্ৰিল আৰু এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আমি ৰাজ্যৰ লগতে দেশৰ বিভিন্ন খবৰসমূহ আপোনালোকলৈ আগবঢ়ালোঁ। দিব লৈছোঁ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। অসমত মুছলমানে গোমাংস খাব পাৰিব, এই ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুছলমানে গোমাংস খোৱাত কোনো বাধা নাই। মুছলমানে গোমাংস খোৱাত চৰকাৰৰ কোনো আপত্তি নাই। মুছলমানে নিজৰ ঘৰৰ ভিতৰত গোমাংস খাব পাৰে, আমাৰ কোনো ধৰণৰ আপত্তি নাই তাত। কিন্তু মন্দিৰৰ পৰা 5 কিলোমিটাৰ ভিতৰত গোমাংস খাব নোৱাৰে, হোটেলৰ ভিতৰত গোমাংস খাব নোৱাৰে। এনেধৰণে ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা 3খন দেশৰ নাগৰিক। ৰিণিকী ভূঞা শৰ্মাৰ ডুবাই আমেৰিকাত আছে বিশাল সম্পত্তি। ৰিণিকী ভূঞা শৰ্মাৰ আছে 3খন দেশৰ পাছপোৰ্ট। ইজিপ্ত, UAE, এণ্টিগা, বাৰমুদাৰ আছে পাছপোৰ্ট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে ভয়াৱহ অভিযোগ উত্থাপিত হৈছে। নতুন দিল্লীত সংবাদমেলত কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে। নিৰ্বাচনী শপতনামাত এই তথ্য গোপন কৰাৰ অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। আমেৰিকাৰ ৰিণিকী ভূঞা শৰ্মাৰ আছে 52,000 কোটিৰ বিনিয়োগ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাইছে কংগ্ৰেছে। দেশ এৰি পলাই যোৱাৰ প্ৰস্তুতি চলাইছে হিমন্ত বিশ্ব শৰ্মাই। এইদৰে দিল্লীত সংবাদমেল পাতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেতা পৱন খেৰাই। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। কুংকি চৌধুৰীৰ পাছত এইবাৰ মুখ্যমন্ত্ৰীৰ টাৰ্গেট জ্ঞানশ্ৰী বৰা। নাম নোলোৱাকৈ ডক্টৰ জ্ঞানশ্ৰী বৰাক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অখিল গগৈয়ে মৰিয়নিত পেৰাচুট লেণ্ডিং কৰালে বুলি সমষ্টিটোৰ নিৰ্বাচনী প্ৰচাৰ সভাত কটাক্ষ মুখ্যমন্ত্ৰীৰ। জ্ঞানশ্ৰী বৰাৰ যদি সাহস আছিল, খুমটাইত কিয় নিৰ্বাচন নেখেলিলে? চুমা বাবা জয়ী হৈ শিৱসাগৰখন বৰবাদ কৰিলে। আপোনালোক এবাৰ শিৱসাগৰলৈ যাওক, তাত একোৱেই নাই। ৰাইজৰ দলক ভোট দিলে মৰিয়নিও বৰবাদ হৈ যাব। নিৰ্বাচন কাৰোবাক হৰুৱাবলৈ নেখেলে, নিজে জিকিবৰ বাবেহে খেলে। মৰিয়নিত ৰূপজ্যোতি কৰ্মীক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। চিনেমাৰ কায়দাৰে অতি নৃশংস হত্যাকাণ্ডই জোকাৰিছে ৰাজ্য। পাখনভাৱে হত্যা কৰি তেজেৰে লুতুৰি পুতুৰি কৰি পেলাই থৈ গ'ল মৃতদেহ। মজিয়াত স্পষ্ট চোচৰাই হত্যা কৰাৰ চিন। গোৱালপাৰাৰ দুধনৈত সংঘটিত হৈছে ৰাজ্য কঁপোৱা ভয়ংকৰ হত্যাকাণ্ড। পুৱা সমবায় সমিতিৰ দোকানৰ সন্মুখত উদ্ধাৰ মৃতদেহ। নিহত লোকজন বাটচু ৰাহা বুলি চিনাক্ত কৰা হৈছে। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। 6 জনগোষ্ঠীক জনাধিকৰণৰ নামত চৰম প্ৰতাৰণা কৰিলে বিজেপিয়ে। জুবিন গাৰ্গকো ন্যায় প্ৰদান কৰিব নোৱাৰিলে বিজেপিৰ চৰকাৰখনে। শাসনলৈ আহিলে এইবাৰ চামুচেৰেদি JCBৰে লৈ যাব বিজেপিয়ে। মানুহৰ হৃদয়ত এতিয়া গুজৰি গুমৰি আছে বিজেপি বিৰোধী চেতনা আৰু 9 এপ্ৰিলত বহিঃপ্ৰকাশ ঘটা দেখিবলৈ পোৱা যাব বুলি মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। পৰিৱৰ্তনৰ ধুমুহা বলিবলৈ লৈছে ৰাইজৰ মাজত। EVMত বুটাম টিপাৰ পূৰ্বে পৰিৱৰ্তনৰ ধুমুহাজাক চুনামিলৈ পৰিণত হ'ব। কুংকি চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰৰ প্ৰসংগৰে লুৰিণজ্যোতি গগৈৰ এই ডাঙৰ মন্তব্য। আৰু অসমত বিৰোধী চৰকাৰ গঠন হোৱাটো 100% নিশ্চিত বুলিও দাবী লুৰিণজ্যোতি গগৈৰ। খোৱাংবাসী ৰাইজে ব্যতিক্ৰম, সেয়া দেখুৱাই দিব লাগিব মুখ্যমন্ত্ৰীক। এইদৰে বৃহৎ মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। দিব লৈছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ। মহা বিপদত পৰিছে কুংকি চৌধুৰীৰ পিতৃ মাতৃ। কুংকি চৌধুৰীৰ পিতৃ মাতৃৰ বিৰুদ্ধে লোৱা হ'ব একশ্যন বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিষিদ্ধ মাংস খোৱা কুংকি চৌধুৰীৰ পিতৃ মাতৃ পৰিব মহা বিপদত। হিন্দু মানুহক অপমান কৰিছে লুৰিণজ্যোতি গগৈয়ে। নিষিদ্ধ মাংস খালে মই গোটেই পৃথিৱীকে টাৰ্গেট কৰিম। অসমত গোমাংস সম্পূৰ্ণ নিষিদ্ধ বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মোৰ কথাত আজিকালি মুছলমান মানুহেও গোমাংস নাখায়। কুংকি চৌধুৰীয়ে এতিয়াও কিয় পিতৃ মাতৃক ত্যাগ কৰা নাই? নিষিদ্ধ মাংস খোৱা লোকৰ লগত নাই বুলি ক'বলৈ কিয় সাহস নাই কুংকি চৌধুৰীৰ? নিষিদ্ধ মাংস খোৱা মানুহক কোনেও ভোট নিদিয়ে। কোনজন সত্ৰাধিকাৰে কুংকি চৌধুৰীক ভোট দিব? গো সুৰক্ষা আইনৰ অধীনত কুংকি চৌধুৰীৰ পিতৃ মাতৃৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ'ব।
কুংকিৰ পৰিয়ালৰ বিৰুদ্ধে মই এজাহাৰ দিম বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কুংকিৰ দেউতাক এজন মাটিৰ দালাল, গোমাংস খোৱাৰ কথা শুনিলেই মোৰ বেয়া হৈ যায়, এইদৰে বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ আন এক বিগ ব্ৰেকিং নিউজ। ৰাহুল গান্ধীক মানসিক বিকাৰগ্ৰস্ত আখ্যা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাহুল গান্ধীয়ে কি কৰি ঘূৰি ফুৰে নিজেই নাজানে। কেতিয়াবা দাঢ়ি ৰাখে, কেতিয়াবা দাঢ়ি নাৰাখে, যি টি কৰি থাকে ৰাহুল গান্ধীয়ে। কেতিয়াবা ডাঙৰ চোলা পিন্ধে, কেতিয়াবা টি চাৰ্ট পিন্ধে। ৰাহুল গান্ধী কোন হয়? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, হু ইজ ৰাহুল গান্ধী? মোক গ্ৰেপ্তাৰ কৰিম বুলি কোৱা ৰাহুল গান্ধী কোন হয়? এই প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাহুল গান্ধী ৰাস্তাৰ মানুহ, মোক গ্ৰেপ্তাৰ কৰিবলৈ ৰাহুল গান্ধী চৰকাৰ নহয়, ৰাহুল গান্ধী মুখ্যমন্ত্ৰীও নহয়, প্ৰধানমন্ত্ৰীও নহয়। এনেধৰণে ৰাহুল গান্ধীক লৈ বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ লগত কোনেও পলিটিক্স নকৰিব, জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব নাপায়। 10 দিনৰ ভিতৰত চাৰ্জ ফ্ৰেম হ'বলৈ গৈ আছে। ফাৰ্ষ্ট ট্ৰেক আদালতত প্ৰতিদিনে বিচাৰ প্ৰক্ৰিয়া চলি আছে। কংগ্ৰেছতকৈ আগতে মই ন্যায় দিম জুবিন গাৰ্গক। জুবিন গাৰ্গক ন্যায় দিবলৈ মোক 100 দিন হ'বই নালাগে। জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত এইদৰে আজিৰ দিনটোত ডাঙৰ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ আন এক বিগ ব্ৰেকিং নিউজ। ৰাজ্যত আকৌ মিয়াৰ জঘন্য কাণ্ড। 12 বছৰীয়া কিশোৰীক ধৰ্ষণৰ অপচেষ্টা মিয়া যুৱকৰ। যোৰহাটত গৈ মংগলদৈৰ মিয়াই সংঘটিত কৰিছে এই জঘন্য কাণ্ড। কিশোৰীগৰাকীক ফুচলাই নি ধৰ্ষণৰ চেষ্টা চলাইছিল লম্পট বাছত আলিয়ে। অৱশেষত ৰাইজৰ ৰোষত 2 সন্তানৰ পিতৃ লম্পট বাছত। ৰাইজে উত্তম মাধ্যম সোধাই আৰক্ষীক গতাই দিয়ে লম্পটটোক। দিব লৈছোঁ আন এক বিগ ব্ৰেকিং নিউজ। বছৰেকত 2টাকৈ চিলিণ্ডাৰ ফ্ৰী পাব প্ৰতিটো পৰিয়ালে। মাঘ বিহু আৰু দুৰ্গা পূজাত লাভ কৰিব 2টাকৈ বিনামূলীয়া চিলিণ্ডাৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাজ্যবাসীক। ৰন্ধন গেছৰ কাৰ্ড দেখুৱাই গেছ এজেঞ্চিত পাব বিনামূলীয়া চিলিণ্ডাৰ। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা। নিৰ্বাচনী প্ৰচাৰৰ মাজতে এই বৃহৎ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। এতিয়া নজৰ দিওঁ শ্বেয়াৰ বজাৰৰ এক গুৰুত্বপূৰ্ণ আপডেটলৈ। কাইলৈ অৰ্থাৎ 6 এপ্ৰিল সোমবাৰে পুনৰ খুলিব ভাৰতীয় শ্বেয়াৰ বজাৰ আৰু বিনিয়োগকাৰীসকলৰ চকু থাকিব কেইবাটাও ডাঙৰ বিষয়ৰ ওপৰত। প্ৰথমতে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ অৱস্থা। যদি গ্ল'বেল মাৰ্কেটত ইতিবাচক সংকেত দেখা যায় তেন্তে ভাৰতীয় বজাৰতো বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। কিন্তু যদি আমেৰিকা বা এছিয়াৰ বজাৰৰ পতন হয় তেন্তে ইয়াৰ প্ৰভাৱ ভাৰততো পৰিব পাৰে। দ্বিতীয়তে ক্ৰুড অইলৰ দামো এক ডাঙৰ কাৰণ। তেলৰ দাম বৃদ্ধি পালে বহু কোম্পানীৰ খৰচ বৃদ্ধি পায় আৰু ইয়াৰ ফলত ষ্টকৰ দাম কমিব পাৰে। তৃতীয়তে RBI নীতিৰ ওপৰতো সকলোৰে নজৰ থাকিব। যদি সুতৰ হাৰৰ কিবা নতুন সিদ্ধান্ত আহে তেন্তে ইয়াৰ প্ৰভাৱ বজাৰত স্পষ্টকৈ দেখা যাব। চতুৰ্থতে বিদেশী বিনিয়োগকাৰীসকলৰ এক্টিভিটিও অতি গুৰুত্বপূৰ্ণ। যদি বিদেশী বিনিয়োগ বৃদ্ধি হয় তেন্তে বজাৰত ভাল বৃদ্ধি দেখা যাব পাৰে। সেয়েহে কাইলৈৰ ট্ৰেডিং ছেছন বজাৰৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে আৰু ইয়াৰ দ্বাৰা আগন্তুক সপ্তাহৰ ডাইৰেকশ্যন বুজা যাব। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। মুছলমানৰ সম্পদ গৌৰৱ গগৈ। গৌৰৱ গগৈক মুছলমানৰ সম্পদ আখ্যা দিয়া হৈছে। মুছলমান সমাজৰ বাবে নিজকে উৎসৰ্গা কৰিছে গৌৰৱ গগৈয়ে। মুছলমানৰ বাবে মাত মতা মানুহ হৈছে গৌৰৱ গগৈ। মুছলমানৰ বাবে লোকসভাতো নিজকে উৎসৰ্গা কৰিছে গৌৰৱ গগৈয়ে। হিন্দু হ'লেও গৌৰৱ গগৈয়ে মুছলমানক ভাল পায়। অসমতো দিনে নিশাই মুছলমানৰ বাবে কাম কৰি আছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ প্ৰশংসাত পঞ্চমুখ কংগ্ৰেছ প্ৰাৰ্থী আব্দুছ চুৱাহান আলী চৰকাৰ। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। ভোট বিচাৰি গৈ ৰাইজৰ ৰোষত কংগ্ৰেছ প্ৰাৰ্থী দেৱব্ৰত শইকীয়া। বাৰে বাৰে ভোট দি অহাৰ পিছতো কোনো উন্নয়ন নকৰাৰ অভিযোগ দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে। 15 বছৰে দেৱব্ৰত শইকীয়াই কি উন্নয়ন কৰিলে বুলি প্ৰশ্ন ৰাইজৰ। দেৱব্ৰত শইকীয়াৰ সন্মুখতে মুৰ্দাবাদ ধ্বনি ৰাইজৰ। ভোট বিচাৰি গৈ মহিলাৰ প্ৰতিবাদৰ সন্মুখীন হ'ল দেৱব্ৰত শইকীয়া। নাজিৰাৰ প্ৰচাৰৰ মাজতে ৰাইজৰ ৰোষত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া।